শ্ৰেষ্ঠ ভাওৰীয়াৰ সন্মান যিসকলে পূৰ্বতে একাধিকবাৰ বিভিন্ন প্ৰতিযোগিতাৰ মঞ্চত পাই আহিছে তেখেতলোকে এই প্ৰতিযোগিতা আওতালে নাই তেখেতলোকক আমি এই প্ৰতিযোগিতাৰ আওতালে নানি আমি 5টা শ্ৰেষ্ঠ ভাওৰীয়াৰ সন্মান দিয়াৰ ঠাইত আমি 10 জনক দিয়াইছো গতিকে আমি এইখিনিতে তেখেতলোকৰ প্ৰতি অনুৰোধ কিবা যদি আমাৰ ক'বলগীয়া আছে সুধিবলগীয়া আছে যদি কোনোবাই যদি জনা নাই এই বিষয়ে তেনে আমাক সুধিব পাৰিব আৰু পৰৱৰ্তী অনুষ্ঠানটিত আমি মই নকৈ আমাৰ বিচাৰক মহোদয়ৰ হাততে এই অনুষ্ঠানটি মই চলাবলৈ আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ ধন্যবাদ আমি বিশেষকৈ গুৰুজনাৰ পৰম অৱদান অংকীয়া নাটৰ যি প্ৰতিযোগিতা হৈছিল প্ৰথমে অংকীয়া নাটৰ অকল দলীয় পুৰস্কাৰ ৰখা হৈছিল তাত ব্যক্তিগত পুৰস্কাৰ নাছিল গতিকে দলীয় পুৰস্কাৰসমূহ প্ৰথমতে ঘোষণা কৰিছোঁ তৃতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰিছে অংকীয়া নাটৰ সন্মান লাভ কৰিছে নাট ৰুক্মিণী হৰণ সন্মিলিত শিল্পী সমাজ গৌৰী সাগৰ দ্বিতীয় স্থান অধিকাৰ কৰিছে নাট কেলিগোপাল শংখধ্বনি শিল্পী সমাজ পুৰণি গুদাম নগাঁও আৰু অংকীয়া নাট ভাওনাৰ প্ৰথমটি স্থান অধিকাৰ কৰিছে নাট পাৰিজাত হৰণ শ্ৰীমন্ত নৃত্যপীঠ খলিহামাৰী ডিব্ৰুগড় বহু কমকৈ অংকীয়া নাট ভাওনাৰ প্ৰতিযোগী দলৰ সংখ্যা যিহেতু আছিল বহু কম এইকাৰণে মাত্ৰ 3টি দল নিৰ্বাচিত কৰা হৈছে যেহেতু প্ৰতিযোগী দলৰ সংখ্যা বহু কম আছিল মাত্ৰ 5টা আছিল এতিয়া আহিছো অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বহু সংখ্যক মাতৃভাষা নাট ভাওনা কৰি ইতিমধ্যে অসমত জনপ্ৰিয়তা অৰ্জন কৰি থকা আমাৰ কলা কৌশলীসকলৰ মাজলৈ জয়জতে একক পুৰস্কাৰসমূহ এনেধৰণৰ আমি প্ৰথমতে ঘোষণা কৰিবলৈ লৈছো শ্ৰেষ্ঠ গায়ন বায়নৰ সন্মান লাভ কৰিছে পূৰ্বৰংগ সন্মান লাভ কৰিছে হংসধ্বজৰ কৃষ্ণ দৰ্শন সুধম্বাৰ মুক্তিলাভ দ্বিতীয় শ্ৰেষ্ঠ গায়ন বায়ন গান্ধাৰীৰ কৃষ্ণৰূপ দৰ্শন তৃতীয় শ্ৰেষ্ঠ গায়ন বায়ন ৰাম পৰাজয় চতুৰ্থ শ্ৰেষ্ঠ গায়ন বায়ন পৰশুৰামৰ পিতৃ ভক্তি পঞ্চম শ্ৰেষ্ঠ গায়ন বায়ন ভীমাসুৰৰ মুক্তিলাভ খুব খৰ কৰিছো এই কাৰণে কাৰণ পুৰস্কাৰৰ সংখ্যা যথেষ্ট বেছি নিশ্চয় আপোনালোকে আমাৰ চকুৰ জুৰিলৈ চালে গম পাইছে হয় নাই ভালেমান দিন গতিকে ইয়াৰ পিছত আহিছো শ্ৰেষ্ঠ দোহাৰ নাট ৰঘুকুলমণি দ্বিতীয় শ্ৰেষ্ঠ দোহাৰ ধুন্দুকাৰীৰ মুক্তিলাভ তৃতীয় শ্ৰেষ্ঠ দোহাৰ কৈককী নন্দনৰ লংকালাভ চতুৰ্থ শ্ৰেষ্ঠ দোহাৰ বামন অৱতাৰ পঞ্চম শ্ৰেষ্ঠ দোহাৰ গৰুড়ৰ অমৃত হৰণ শ্ৰেষ্ঠ দবাবাদক হংসধ্বজৰ কৃষ্ণৰূপ দৰ্শন দ্বিতীয় শ্ৰেষ্ঠ দবাবাদক পাৰ্থ পৰাজয় তৃতীয় শ্ৰেষ্ঠ দবাবাদক দক্ষ যজ্ঞ শ্ৰেষ্ঠ বাঁহীবাদক বৃহন্নলাৰ গাণ্ডীৱ ধাৰণ দ্বিতীয় শ্ৰেষ্ঠ বাঁহীবাদক মৎস্য অৱতাৰ চাৰিবেদ উদ্ধাৰ তৃতীয় শ্ৰেষ্ঠ বাঁহীবাদক হংসধ্বজৰ কৃষ্ণ দৰ্শন শ্ৰেষ্ঠ শংখ শ্ৰীকৃষ্ণৰ বিৰাট ৰূপ দৰ্শন দ্বিতীয় শ্ৰেষ্ঠ শংখবাদক হংসধ্বজৰ কৃষ্ণৰূপ দৰ্শন তৃতীয় শ্ৰেষ্ঠ শংখবাদক শ্ৰুতশ্ৰৱ নন্দনৰ বৈকুণ্ঠ লাভ শ্ৰেষ্ঠ সূত্ৰধাৰ 5টিকৈ পুৰস্কাৰ সূত্ৰধাৰ ৰখা হৈছে তাৰে প্ৰথমটি শ্ৰেষ্ঠ সূত্ৰধাৰ হৈছে হংসধ্বজৰ কৃষ্ণৰূপ দৰ্শন দ্বিতীয় শ্ৰেষ্ঠ সূত্ৰধাৰ শ্ৰীকৃষ্ণৰ বিৰাট ৰূপ দৰ্শন তৃতীয় শ্ৰেষ্ঠ সূত্ৰধাৰ ৰাম পৰাজয় চতুৰ্থ শ্ৰেষ্ঠ সূত্ৰধাৰ কৈককী নন্দনৰ লংকালাভ পঞ্চম শ্ৰেষ্ঠ সূত্ৰধাৰ শ্ৰুতশ্ৰৱ নন্দনৰ বৈকুণ্ঠ লাভ শ্ৰেষ্ঠ ভগৱান চৰিত্ৰ নাট বৈদেহীৰ চৰিত্ৰ শ্ৰীৰামচন্দ্ৰ দ্বিতীয় শ্ৰেষ্ঠ ভগৱান নাট
ধুন্ধুকাৰীৰ মুক্তি লাভ চৰিত্ৰ শ্ৰীকৃষ্ণ তৃতীয় শ্ৰেষ্ঠ ভগৱান নাথ পাৰ্থ পৰাজয় চৰিত্ৰ শ্ৰীকৃষ্ণ চতুৰ্থ শ্ৰেষ্ঠ ভগৱান নাথ দক্ষযজ্ঞ চৰিত্ৰ নাৰায়ণ পঞ্চম শ্ৰেষ্ঠ ভগৱান হংসধ্বজৰ কৃষ্ণ দৰ্শনৰ চৰিত্ৰ শ্ৰীকৃষ্ণ শ্ৰেষ্ঠ বায়নৰ সন্মান লাভ কৰিছে পৰশুৰামৰ পিতৃভক্তি মাজুলী দ্বিতীয় শ্ৰেষ্ঠ বায়নৰ সন্মান বিভাণ্ডকৰ পণভঞ্জন তৃতীয় শ্ৰেষ্ঠ বায়নৰ সন্মান গৰুড়ৰ অমৃত হৰণ চতুৰ্থ শ্ৰেষ্ঠ বায়ন ৰাম পৰাজয় পঞ্চম শ্ৰেষ্ঠ বায়ন কৈকশী নন্দনৰ লংকা লাভ শ্ৰেষ্ঠ গায়ন যিজনে গীত মাত গাইছে অতদিনে পাছতিকৈ পুৰস্কাৰ ৰখা হৈছে 5 জনৰ কাৰণে তাৰে প্ৰথমজন হৈছে হংসধ্বজৰ কৃষ্ণৰূপ দৰ্শন দ্বিতীয় শ্ৰেষ্ঠ গায়ন বিভাণ্ডকৰ পণভঞ্জন তৃতীয় শ্ৰেষ্ঠ গায়ন পাৰ্থ পৰাজয় চতুৰ্থ শ্ৰেষ্ঠ গায়ন ধুন্ধুকাৰীৰ মুক্তি লাভ পঞ্চম শ্ৰেষ্ঠ গায়ন যজাতিৰ মুক্তি লাভ শিৱৰ চৰিত্ৰ ব্ৰহ্মাৰ চৰিত্ৰ ইত্যাদি চৰিত্ৰসমূহক বিশেষভাৱে নিৰ্বাচন কৰা হৈছিল গতিকে শ্ৰেষ্ঠ শিৱজন হৈছে এইকেইদিন হোৱা নাটৰ নাট দক্ষযজ্ঞ দ্বিতীয় শ্ৰেষ্ঠ শিৱ নাট মৎস্য অৱতাৰ তৃতীয় শ্ৰেষ্ঠ শিৱ হৈছে গৰুড়ৰ অমৃত হৰণ শ্ৰেষ্ঠ ব্ৰহ্মা হৈছে নাট মৎস্য অৱতাৰ দ্বিতীয় শ্ৰেষ্ঠ ব্ৰহ্মা দক্ষ যজ্ঞ তৃতীয় শ্ৰেষ্ঠ ব্ৰহ্মা কৈকশী নন্দনৰ লংকা লাভ শ্ৰেষ্ঠ শিশু চৰিত্ৰ কণমানি চৰিত্ৰসমূহ পাছতিকৈ চৰিত্ৰ ৰখা হৈছে তাৰে প্ৰথমজন হৈছে শ্ৰেষ্ঠ চৰিত্ৰৰ নাম ধ্ৰুৱ নাট ধ্ৰুৱ চৰিত্ৰ দ্বিতীয় শ্ৰেষ্ঠ শিশু চৰিত্ৰ হৈছে চৰিত্ৰৰ নাম গোকৰ্ণ নাট ধুন্ধুকাৰী মুক্তি লাভ তৃতীয় শ্ৰেষ্ঠ শিশু চৰিত্ৰ হৈছে অৰুণ নাট গৰুড়ৰ অমৃত হৰণ চতুৰ্থ শ্ৰেষ্ঠ শিশু চৰিত্ৰৰ নাম সৰু ঋষ্য শৃংগ নাট বিভাণ্ডকৰ পণভঞ্জন পঞ্চম শ্ৰেষ্ঠ শিশু চৰিত্ৰ লৱ আৰু কুশ নাট ৰাম পৰাজয় পুৰস্কাৰ বহুত যে গতিকে গাই আছো আমনি নাপাব কোনেও এতিয়া আহিছো নাৰদৰ চৰিত্ৰলৈ শ্ৰেষ্ঠ নাৰদ হৈছে ধুন্ধুকাৰীৰ মুক্তি লাভৰ নাৰদজন দ্বিতীয় শ্ৰেষ্ঠ নাৰদ নাট দক্ষযজ্ঞ তৃতীয় শ্ৰেষ্ঠ নাৰদজন হৈছে কচ দেৱযানীৰ নাৰদৰ চৰিত্ৰ শ্ৰেষ্ঠ হাস্যৰসিক পুৰুষ কেৱল পুৰুষকে নিৰ্বাচন কৰা হৈছে মহিলাৰ হাস্যৰসিক চৰিত্ৰ যেহেতু খুব সীমিত গতিকে পুৰুষকে নিৰ্বাচন কৰা হ'ল শ্ৰেষ্ঠ হাস্যৰসিক পুৰুষ চৰিত্ৰ হৈছে তিনি কণমানি ল'ৰা এজন চৰিত্ৰ হৈছে চিদানন্দ নাটৰ নাম ভীমাসুৰৰ মুক্তি লাভ গোলাঘাট দ্বিতীয় শ্ৰেষ্ঠ হাস্যৰসিক পুৰুষ চৰিত্ৰৰ নাম দয়াস্বামী নাটৰ নাম বিভাণ্ডকৰ পণভঞ্জন তৃতীয় শ্ৰেষ্ঠ হাস্যৰসিক চৰিত্ৰৰ নাম ব্ৰহ্মচাৰী নাটৰ নাম কৈকশী নন্দনৰ লংকা লাভ শ্ৰেষ্ঠ আৰিয়া অৰ্থাৎ ভোটা ধৰি যে আহে